নমস্কাৰ। এইটো খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে অসমৰ জাতীয় সংগীতটো তলৰ কোনগৰাকীয়ে সুৰ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হেমচন্দ্ৰ বৰুৱা, অপশ্যন বি দিয়া আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি দিয়া আছে কমলা প্ৰসাদ আগৰৱালা, অপশ্যন ডি দিয়া আছে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কমলা প্ৰসাদ আগৰৱালা। অসমৰ জাতীয় সংগীতটো কমলা প্ৰসাদ আগৰৱালাই সুৰ কৰিছিল। অষ্টৰাগ নামৰ বিখ্যাত উপন্যাসখন তলৰ কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰজনীকান্ত বৰদলৈ, অপশ্যন বি দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন চি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন ডি দিয়া আছে চন্দ্ৰপ্ৰসাদ শইকীয়া। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হোমেন বৰগোহাঁই। অষ্টৰাগ নামৰ বিখ্যাত উপন্যাসখন সাহিত্যিক হোমেন বৰগোহাঁয়ে ৰচনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন বি দিয়া আছে কলকাতা বিশ্ববিদ্যালয়, অপশ্যন চি দিয়া আছে অসম সাহিত্য সভা, অপশ্যন ডি দিয়া আছে অসম কবি সন্মিলনী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম সাহিত্য সভা। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি অসম সাহিত্য সভাই প্ৰদান কৰিছিল। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নলিনীবালা দেৱী, অপশ্যন বি দিয়া আছে নিৰ্মলপ্ৰভা বৰদলৈ, অপশ্যন চি দিয়া আছে নিৰুপমা বৰগোহাঁই, অপশ্যন ডি দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলিনীবালা দেৱী। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। সৌৰভ কুমাৰ চলিহাই কোন চনত গোলাম গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1961 চনত, 1965 চনত, 1972 চনত, 1974 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1974 চনত। 1974 চনত গোলাম গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। লুইত কোঁৱৰ বুলি তলত উল্লেখ কৰা কোনগৰাকীক জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হেম বৰুৱা, অপশ্যন বি দিয়া আছে জাহ্নু বৰুৱা, অপশ্যন চি দিয়া আছে ৰুদ্ৰ বৰুৱা, অপশ্যন ডি দিয়া আছে নিপ বৰুৱা। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক জনা যায়। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। দেৱৰাজ শইকীয়া, দেৱজিৎ শইকীয়া, তৰুণ শইকীয়া, অপশ্যন ডি দিয়া আছে গোলাপ শইকীয়া। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে তৰুণ শইকীয়া। ইয়াত এখন অৰণ্য আছিল নামৰ বিখ্যাত উপন্যাসখন তলৰ কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন বি দিয়া আছে পূৰবী বৰমুদৈ, অপশ্যন চি দিয়া আছে চন্দনা গোস্বামী, অপশ্যন ডি দিয়া আছে ৰীতা চৌধুৰী। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী। ইয়াত এখন অৰণ্য আছিল নামৰ বিখ্যাত উপন্যাসখন অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰিছিল। সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। আইদেউ সন্দিকৈ, প্ৰতিমা পাণ্ডে বৰুৱা, মলয়া গোস্বামী, চেতনা দাস। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতিমা বৰুৱা পাণ্ডে। সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে প্ৰতিমা
বৰুৱা পাণ্ডে। লাহৰী নামৰ বিখ্যাত উপন্যাসখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি দিয়া আছে অনুৰাধা শৰ্মা পূজাৰী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা। লাহৰী নামৰ বিখ্যাত উপন্যাসখন পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সাগৰ দেখিছা, অপশ্যন বি দিয়া আছে বন কুঁৱৰী, অপশ্যন চি দিয়া আছে মমতা, অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।